জ্ঞানৰ ওপৰত বিভিন্ন দিশ সামৰি আমাৰ আজি ৰিচোৰ্চ পাৰ্চনগৰাকী বক্তব্য আগবঢ়াব। মই আশা কৰিছোঁ তেখেতৰ বক্তব্যই শৰাইঘাটৰ ইতিহাসৰ লগত জড়িত বিভিন্ন কথাৰ আজি উন্মোচন ঘটাব আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, শিক্ষাগুৰু আছে, তেখেতলোকেও তাৰ পৰা কিছু সমল বুটলি আগন্তুক দিনত শৰাইঘাট ৰণ, লাচিত বৰফুকন বা আহোমৰ সেই সময়ৰ ৰাজত্বকালৰ বিভিন্ন ঘটনা পৰিঘটনাৰ ওপৰত এটা সম্যক ধাৰণা কৰিবলৈ তেখেতলোক সক্ষম হ'ব। আৰু এটা কথা জানি ভাল লাগিছে বা জনাবলৈ পাই মই ভাল পাম যে নিত্যানন্দ গগৈ সুযোগ্য কন্যা ডক্টৰ হিমাদ্ৰী গগৈ এই মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰি আছে। সকলোৱে জানা পিতৃ কন্যাৰ এটা মিলনৰ এটা অনুষ্ঠান বুলিও ক'ব পৰা যায়। পিতৃৰ গৌৰৱৰ কাৰণ আৰু কন্যাৰো গৌৰৱৰ কাৰণ যে এগৰাকী পিতৃ 2010 চনত তেখেতে ৰিটায়াৰ হৈছিল। ইমান ধুনীয়া স্বাস্থ্যৰে এজন যুৱকৰ নিচিনাকৈ ধুনীয়াকৈ চলা ফুৰা কৰি ইয়ালৈ আহিছে। গতিকে প্ৰাউড কৰিব লাগে হিমাদ্ৰীয়ে যে তেখেতৰ পিতৃ আজি আমাৰ মাজত উপস্থিত হৈ এজন ৰিচোৰ্চ পাৰ্চন হিচাপে আমাক বহু কথা আজি অৱগত কৰিব। তেখেতৰ বিষয়ে আজি অলপ দিনৰ আগতে মোৰ বন্ধু কেইগৰাকীমানৰ পৰা মই তেখেতৰ বিষয়ে জানিবলৈ পাৰিছিলোঁ। তেখেত যথেষ্টভাৱে অধ্যয়নপুষ্ট ব্যক্তি। বিভিন্ন দিশৰ ওপৰত তেখেতৰ অধ্যয়ন আছে, বিশেষকৈ বুৰঞ্জীৰ ওপৰত, ইতিহাসৰ ওপৰত, অসম বুৰঞ্জীৰ ওপৰত তেখেতৰ বিশদ আলোচনা বিভিন্ন কাকতৰ যোগেদি, গৱেষণা পত্ৰৰ যোগেদি ইতিমধ্যে সমাজৰ আগত দাঙি ধৰিছে তেখেতে। তেখেতৰ যি জ্ঞানগৰ্ভ, যিটো তেখেতৰ ইনফৰ্মেটিভ যিটো তেখেতৰ বক্তৃতা আজি হ'ব, সেই বক্তৃতা